সাংবাদিক বন্ধুসকল, আজিৰ এই সংবাদমেলখন মূলতঃ প্ৰধানকৈ উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰিবলৈ যোৱা বৃহৎ নদীবান্ধ বিৰোধিতা আৰু অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবীত আমি এই সংবাদমেলখন আয়োজন কৰিছোঁ। বৃহৎ নদীবান্ধ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কাৰণে, প্ৰধানকৈ অসমৰ মানুহৰ কাৰণে কিমান ভয়াৱহ সেই কথাটো অলপতে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প নিপকুৰ যিটো প্ৰকল্প, সেই নিপকুৰ প্ৰকল্পটোৱে পানী এৰি দিয়াৰ পিছত নামনি অংশত বসবাস কৰা লখিমপুৰ জিলাৰ 235খন গাঁও প্লাবিত কৰি পেলাইছিল আৰু দুজনকৈ মানুহৰ মৃত্যু হৈছিল, বহু পশুধনৰ মৃত্যু হৈছিল, মানুহৰ জীৱন সম্পত্তি সাংঘাতিকভাৱে ক্ষতি হৈছিল। সেই কথা আমি সকলোৱে দেখিছোঁ। মানুহৰ ঘৰ পৰ্যন্ত উটুৱাই লৈ গৈছিল ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত। এই ৰঙা নদী জলবিদ্যুৎ যিটো প্ৰকল্প, সেই কথা আমি জানো যে কেৱল মাত্ৰ 405 মেগাৱাটৰ এটা জলবিদ্যুৎ প্ৰকল্প, আৰু এই প্ৰকল্পটোৱে পানী এৰি দিয়াৰ পিছত নামনি অংশত বসবাস কৰা লখিমপুৰ জিলাৰ মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেই যি বানপানী কেৱল মাত্ৰ নেপকো ভুলৰ কাৰণে হৈছিল, সেই কথা ইতিমধ্যে স্পষ্ট হৈছে। নেপকোৱে সময়মতে মানুহক অৱগত কৰোৱা নাছিল, তাৎক্ষণিকভাৱে অৱগত কৰিছে আৰু তাৰপিছতে পানী এৰি দিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেইকাৰণে আমি ক'ব খোজোঁ, নেপকোৱে কেৱল এইটো পানী এৰি দিয়াই নহয়, সাংঘাতিকভাৱে এটা অপৰাধ কৰিছে। সেই অপৰাধত মানুহৰ মৃত্যু পৰ্যন্ত ঘটিছে। কাৰণ তেওঁলোকে কিমান পানী এৰি দিলে, কিমান ওপৰেৰে যাব, সেই পানীহে মানুহক কিমান ক্ষতি কৰিব, এই আটাইবিলাক বিষয় তেওঁলোকে জানে, তেওঁলোকৰ বিশেষজ্ঞ আছে। তাৰপিছতো তেওঁলোকে পানী এৰি দিয়া পানীহে মানুহৰ ঘৰ দুৱাৰ, মানুহ, জীৱ জন্তু উটুৱাই লৈ গৈছে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব খোজোঁ যে নেপকোৱে কেৱল মাত্ৰ পানী এৰি দিয়া নাই, ই এটা সাংঘাতিকভাৱে অপৰাধ কৰিছে। এই অপৰাধত মানুহৰ মৃত্যু হৈছে। গতিকে তেওঁলোকৰ ওপৰত অপৰাধমূলক গোচৰ ৰুজু কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। অন্যহাতে এই নেপকো বা ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পটো কেৱল মাত্ৰ 405 মেগাৱাটৰ এটা প্ৰকল্প, আৰু তাৰ কাষতে গোগামুখত যিটো প্ৰকল্প নিৰ্মাণ হৈ আছে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, NSPCয়ে যি প্ৰকল্প নিৰ্মাণ কৰি আছে, সেই প্ৰকল্প 2000 মেগাৱাটৰ প্ৰকল্প। অৰ্থাৎ এই প্ৰকল্পটোতকৈ সেই প্ৰকল্পটো 5 গুণ অধিক ডাঙৰ। গতিকে 400 মেগাৱাটৰ প্ৰকল্প এটাই পানী এৰি দিয়াৰ পিছত 235খন গাঁৱত হাউকতে প্লাবিত কৰি পেলাইছে। মানুহৰ কিটো অৱস্থাত হাহাকাৰ হৈছে আমি দেখিছোঁ। গতিকে তাতকৈ 5 গুণ ডাঙৰ এটা প্ৰকল্পই যদি পানী এৰি দিয়ে, তেনেহ'লে তাৰ নামনি অংশত বসবাস কৰা মানুহৰ কি বিলৈ হ'ব, সেই কথাটো এই প্ৰকল্পটোৰ পৰাই আমি অনুমান কৰিব পাৰোঁ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিলে লখিমপুৰ, ধেমাজি, মাজুলী, আনহাতে লাগে কাজিৰঙা অভয়াৰণ্য পৰ্যন্ত বানে বিস্তৃতভাৱে বিয়পাই পেলাব। সেই কথাটো ইতিমধ্যে বিশেষজ্ঞসকলে কৈছে। গতিকে কেৱল মাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয়, ইতিমধ্যেই 64টা প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে বুজাবুজি চুক্তি হৈ গৈছে, আৰু সমগ্ৰ অসমত 135টা, উত্তৰ পূৰ্বাঞ্চলত এনেধৰণৰ 135টা প্ৰকল্প নিৰ্মাণ কৰিব আৰু 1 লাখ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ তেওঁলোকৰ পৰিকল্পনা আছে। এই কথাবোৰ ইতিমধ্যে ৰাজহুৱা হৈছে। গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰিব বিচৰা এই প্ৰকল্পসমূহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি বিৰোধিতা কৰিছোঁ, আৰু অনতি বিলম্বে এই প্ৰকল্পবিলাকৰ কাম বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। এই প্ৰকল্পবিলাকৰ পৰা অসম অৰ্থনৈতিকভাৱে 1 পইচাও উন্নতি নহয় বা 1 পইচা অৰ্থনৈতিকভাৱে লাভৱান্বিত নহয়। কেৱল মাত্ৰ এটাই প্ৰকল্প আছে, সেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। সেই প্ৰকল্প যিহেতু একেবাৰে আমাৰ ৰাজ্যখনৰ গাতে লাগি থকা এটা প্ৰকল্প, এই প্ৰকল্পটোৱে অসম
প্ৰদেশক বা আমাৰ ৰাজ্যখনক এফেক্টেড ষ্টেট হিচাপে ধৰিছে আৰু সেইকাৰণে এই প্ৰকল্পটোৰ পৰা 1.25% বিদ্যুৎ আমি বিনামূলীয়াকৈ পাম অৰ্থাৎ 2000 মেগাৱাট বিদ্যুৎ যদি উৎপাদন হয় তেনেহ'লে কেৱল মাত্ৰ 25 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাব ৰাজ্য চৰকাৰে কাৰ পৰা পাব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা পাব আৰু তাৰ বাদে কোনো এটা প্ৰকল্পৰ পৰা আমি এটকাও বিদ্যুৎ বিনামূলীয়াকৈ নাপাওঁ গতিকে চাৰিওফালে যদি তিনিচুকীয়া জিলাৰ ওপৰত দিবাং ডিব্ৰুগড়ৰ জিলাৰ ওপৰত ধেমাজি লখিমপুৰ এই আটাইফালে একেবাৰে নামনি অসমত ভূটানৰ পৰা নামি অহা যিবিলাক প্ৰকল্প সেই প্ৰকল্পবিলাকে যদি সমগ্ৰ অসমখনলৈকে যদি পানী এৰি দিয়ে তেনেহ'লে অসম কেৱল মাত্ৰ এখন ৰাজ্য নহয় এখন জলপ্ৰলয় হ'ব গতিকে আমি এই প্ৰকল্পসমূহ অনতি বিলম্বে বন্ধ কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ আৰু সেই প্ৰকল্পবিলাক বন্ধৰ দাবীত আমি অহা 11 জুন তাৰিখে ৰাজ্যজুৰি সমগ্ৰ আমাৰ জিলা সমিতিসমূহে বৃহৎ নদীবান বিৰোধিতাৰে আৰু অসমত বানপানী সমস্যা আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবীত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ আমি ইস্মাকপত্ৰ প্ৰদান কৰিম 16 জুন তাৰিখে সমগ্ৰ ৰাজ্যজুৰি জিলাই জিলাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিম এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ হ'বলৈ যোৱা বৃহৎ নদীবান্ধৰ প্ৰকল্পসমূহ বিৰোধিতা কৰি এই যি আমাৰ প্ৰতিবাদ সেই প্ৰতিবাদ আমি সাব্যস্ত কৰিম 25 তাৰিখে আমাৰ এটা ক্ষমা কৰিব 22 তাৰিখে আমাৰ এটি সাংগঠনিক কাৰ্যসূচী আছে এই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এই গোটেই বিষয়বিলাক আলোচনা কৰিবৰ কাৰণে আমি বজালিত এখন প্ৰতিনিধি সভা আয়োজন কৰিছোঁ আৰু 28 জুন তাৰিখে বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অৰ্থাৎ NSPCত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে তেওঁলোকৰ বৃহৎ সংখ্যক এক প্ৰতিনিধিয়ে আমি তাত প্ৰতিবাদ সাব্যস্ত কৰিম অৰ্থাৎ 28 জুন তাৰিখে ধেমাজি আৰু লখিমপুৰ জিলা সমিতিৰ উদ্যোগত গেৰুকামুখত NSPCৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব তাৰ লগে লগে আমি 1 জুলাইৰ পৰা যিহেতু গৰম বন্ধ আৰম্ভ হ'ব গতিকে 1 জুলাইৰ পৰা 31 জুলাইলৈকে আমি অসমৰ প্ৰতিখন জিলাতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক শিক্ষাৰ উত্তৰণৰ হেতু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হ'ব পৰাকৈ আমি কেৰিয়াৰ কাউন্সিলিঙৰ কৰ্মশালা অনুষ্ঠিত কৰিম সমগ্ৰ আমাৰ জিলা আঞ্চলিক সমিতিসমূহে এই কেৰিয়াৰ কাউন্সিলিঙৰ কৰ্মশালাসমূহ আয়োজন কৰিম গতিকে বানপানী সমস্যা অসমৰ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আৰু জটিল সমস্যা সেই কথাটো আকৌ নতুনকৈ আমি ক'ব লগা কথা নহয় এইখন অসমক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া অসমলৈ আহিছিল তেতিয়া কৈছিল যে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষী হিচাপে তেওঁ গণ্য কৰে আৰু আমাৰ যিখন ৰাজ্য সেই ৰাজ্যখনকো অৰ্থনৈতিকভাৱে বিকাশ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁ আঁচনিৰ কথা কয় কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই যি বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যেনেধৰণে আমাৰ ৰাজ্য চৰকাৰক সহযোগিতা কৰিব লাগে সেই সহযোগিতা কৰা নাই গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাব খুজিছোঁ দাবী জনাইছোঁ প্ৰতি বছৰে বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 3000 কোটি টকাৰ এটা পেকেজ আমাৰ ৰাজ্য চৰকাৰক দিবৰ কাৰণে আমি দাবী জনাইছোঁ কাৰণ এই বানপানী বা গৰাখহনীয়া যিটো সমস্যা সেই সমস্যা কেৱল মাত্ৰ আমাৰ ৰাজ্য চৰকাৰে সমাধান কৰিব নোৱাৰে ব্ৰহ্মপুত্ৰ যিখন নদী আমি সকলোৱে জানো যে সেই নদীখনক ৰাষ্ট্ৰীয় এক আইনৰ জৰিয়তে 1983 চনত এক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছিল
আৰু ব্ৰহ্মপুত্ৰ কেৱল মাত্ৰ আমাৰ অসমৰে এখন নদী নহয় বা ভাৰতবৰ্ষৰে এখন নদী নহয়, চীন তিব্বত হৈ পেলাই অসমত আহি এনেধৰণে ওলাই গৈছে। আৰু এই যিখন নদীৰ উপনৈ, সেই উপনৈবিলাকো অৰুণাচল প্ৰদেশ, আমাৰ নাগালেণ্ড, তেনেধৰণৰ যিবিলাক আমাৰ চুবুৰীয়া ৰাজ্য, সেই ৰাজ্যবিলাকৰ পৰা নামি আহিছে। গতিকে অসমে এই সমস্যাটো নিজাববীয়াকৈ কেৱল মাত্ৰ ৰাজ্যই সমাধান কৰিব পৰা এটা সমস্যা নহয়, কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ যিবিলাক উপনৈ, সেই উপনৈবিলাক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ পৰা নামি আহিছে। ব্ৰহ্মপুত্ৰ নিজেই চীন তিব্বতৰ পৰা নামি অহা এখন নৈ। গতিকে এই নৈখনৰ, এই নদীখনৰ পৰা যিমান আমাৰ সম্পদেই হওক বা সমস্যাই হওক সমাধান কৰিবলৈ হ'লে ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি পাব লাগিব। গতিকে সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে অসমৰ বানপানীক কেৱল মাত্ৰ অসম চৰকাৰে সমাধান কৰিব পৰা এটা বিষয় নহয়, এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে। এতিয়া কথা হ'ল, নেপকোৱে যেতিয়া পানী এৰি দিব, তাৰ নামনি অংশত বসবাস কৰা মানুহৰ মৃত্যু হ'ব, তাৰ নামনি অংশত বসবাস কৰা মানুহৰ ঘৰ দুৱাৰ গৰু গাই উটুৱাই লৈ যাব, তাৰ নামনি অংশত বসবাস কৰা মানুহৰ খেতি পথাৰ নষ্ট হ'ব, আন আন সম্পত্তি নষ্ট হ'ব। সেই যি সম্পত্তি নষ্ট হ'ব, সেই সম্পত্তিৰ ক্ষতিপূৰণ কোনে দিব? সেই সম্পত্তিৰ নষ্ট হোৱা সম্পত্তিৰ ক্ষতিপূৰণ ৰাজ্য চৰকাৰে প্ৰদান কৰে। এই কথাটোত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আপত্তি জনাইছোঁ, কাৰণ নেপকো সৰ্বভাৰতীয় এটা অৰ্গেনাইজেশ্যন বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা আণ্ডাৰটেকিং অৰ্গেনাইজেশ্যন। তাত আমি তাৰ পৰা এটকাও বিদ্যুৎ বিনামূলীয়াকৈ নাপাওঁ। যিহেতু নেপকোৰ পৰা যদি বিদ্যুৎ ল'ব লাগে, অসম চৰকাৰে কিনি ল'ব লাগিব। গতিকে নেপকোৱে এৰি দিয়া পানীৰ পিছত যেতিয়া কেইবাশ কোটি টকা ক্ষতি হ'ব, সেই ক্ষতিপূৰণ ৰাজ্য চৰকাৰে দিব লাগিব বুলি কি কথা আছে? গতিকে ৰাজ্য চৰকাৰে কিয় নেপকোক বাধ্য কৰাব পৰা নাই যে আপোনালোকে পানী এৰি দিয়াৰ পিছত যি ক্ষতি হ'ব, সেই ক্ষতিপূৰণ আপোনালোকে দিব লাগিব? ভাৰত চৰকাৰেও এই ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশত বসবাস কৰা মানুহক নিৰাপত্তাৰ কাৰণে 2011 চনত 365 কোটি টকা খৰচ কৰি পেলাই এটা মথাউৰি নিৰ্মাণ কৰিছিলে। সেই মথাউৰি এতিয়াও তাত নিখুঁত অৱস্থাত আছে। তাত 70% ধন কেন্দ্ৰীয় চৰকাৰে দিছিলে আৰু 30% ধন ৰাজ্য চৰকাৰে দিছিলে। সেই 365 কোটিৰ সেই প্ৰজেক্টটোৰ বাদে কেন্দ্ৰীয় চৰকাৰে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশৰ মানুহৰ জীৱন আৰু নিৰাপত্তাৰ কাৰণে এটকাও পইচা দিয়া নাই। এতিয়া আমাৰ প্ৰশ্ন হ'ল, এই যে গোগামুখত নিৰ্মাণ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাইলৈ পানী এৰি দিব, সেই পানীয়ে লখিমপুৰ, ধেমাজি, কাজিৰঙা, মাজুলী মানুহক ক্ষতি কৰিব। সেই ক্ষতিপূৰণ কোনে দিব? সেই ক্ষতিপূৰণ কি ৰাজ্য চৰকাৰে বহন কৰিব পাৰিব? নোৱাৰে, কাৰণ সকলো সময়তে এই বানপানী আৰু গৰাখহনীয়া সমস্যাক সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান বিচাৰে। যোৱাটো বানপানী মোকাবিলা কৰিবৰ কাৰণে প্ৰায় 1600 কোটি টকাৰ তেওঁলোকে আমাৰ অসম চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। এটকাও পইচা কেন্দ্ৰীয় চৰকাৰে নিদিলে।